নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মকৰাজাল হৈছে অপশক্তিৰ বাহক য'ত মকৰাজাল থাকে সেই স্থানত অপশক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সুযোগ পায় সেয়েহে ঘৰত মকৰাজাল পাতিবলৈ জনাসকলে কেতিয়াও নিদিয়ে ঘৰৰ দুটা স্থানত বিশেষ এবিধ মকৰাই যদি জাল পাতে তেনে ঘৰলৈ ভয়ংকৰ বিপদ আহে ঘৰত আকস্মিক বিপদ বিঘিনি আহি সেই ঘৰত আকস্মিকভাৱে মৃত্যু ভয়ো আহে মকৰা এনে এবিধ প্ৰাণী সিহঁতে প্ৰতিদিনেই জাল পাতিব বা জাল সাজিব জানে মকৰা জালত এনে এবিধ বিষাক্ত পদাৰ্থ থাকে যিবোৰ যদি চকুত কেনেবাকৈ লাগে তেনে চকুৰ দৃষ্টিশক্তি হ্ৰাস পায় আৰু কেতিয়াবা সেই বিষাক্ত পদাৰ্থবিধ যদি বেছিকৈ চকুত লাগে তেনে চকুৰ গুৰুতৰ ৰোগ হোৱাৰ আশংকা আহে সেয়েহে ঘৰত মকৰা জাল পাতিবলৈ দিয়াটো একেবাৰে ভুল কথা কিন্তু মকৰা জাল আজি ভাঙি দিয়াৰ পাছত সিহঁতে কালিলৈ পুনৰ মকৰা জাল পাতিবই যেতিয়া ঘৰত বেছি মকৰা জাল বান্ধে তেতিয়া বিপদ বিঘিনিৰ আশংকা আহে আপোনাৰ ঘৰতো হয়তো কোঠাৰ চুকে কোণে মকৰা জাল পাতে হয়তো আপুনি সপ্তাহত আপোনাৰ ঘৰত মকৰা জাল ভাঙিবলগীয়া হয় আজিৰ ভিডিঅ'ত আমি আপোনাক এনে দুটা ঘৰুৱা উপায়ৰ কথা ক'ম প্ৰতিখন ঘৰতে থকা দুটা সাধাৰণ বস্তু যদি মিশ্ৰণ কৰি মকৰাই জাল পতা স্থানত এবাৰ ছটিয়াই দিব পাৰে তেনে সেই স্থানত কোনোদিন মকৰাই জাল বান্ধিব নোৱাৰে ঘৰতে থকা দুটা সাধাৰণ বস্তুৰ জৰিয়তে আপুনি আপোনাৰ ঘৰৰ পৰা একেবাৰে মকৰা জাল আঁতৰাই পঠাব পাৰিব এই দুটা সাধাৰণ বস্তু মিশ্ৰণ কৰি ঘৰৰ চুকে কোণে এবাৰ ছটিয়াই দিয়ক বাৰে বাৰে মকৰা জাল ভাঙি কষ্ট কৰাৰ কোনো দৰকাৰ নহ'ব আপোনাৰ এই দুটা কাম এবাৰ কৰাৰ পাছত আপুনি চিৰদিনৰ বাবে আপোনাৰ ঘৰৰ পৰা মকৰা জালৰ সমস্যাৰ পৰা মুক্তি পাব পাৰিব আপুনি বাৰে বাৰে মকৰা জাল ভাঙি কষ্ট কৰাৰ কোনো প্ৰয়োজন নহ'ব এবাৰ প্ৰয়োগ কৰি বছৰ বছৰ ধৰি আপুনি আপোনাৰ ঘৰখনৰ পৰা মকৰা জালৰ সমস্যাৰ নাইকিয়া কৰিব পাৰিব আৰু আপোনাৰ ঘৰখনত যোগাত্মক শক্তিৰ প্ৰভাৱ হ'ব বিশেষকৈ যিসকলৰ ঘৰত সৰু ল'ৰা ছোৱালী অৰ্থাৎ শিশুসকল আছে তেওঁলোকৰ ঘৰত মকৰা জালৰ বাবে অতি বেছি সতৰ্ক হ'ব লাগে যিখন ঘৰত মকৰা জাল পতাৰ পাছতো যদি সেই মকৰা জাল ভাঙি বা সাৰি পুচি চাফ চিকুণ নকৰে সেইখন ঘৰত সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ৰোগ ব্যাধি আৰু বিপদ বিঘিনি বেছি আহে মকৰা বহু প্ৰকাৰৰ আছে কিছুমান মকৰা অতি বিষাক্ত সিহঁতে যদি এবাৰ সৰু ল'ৰা ছোৱালীৰ গাত আঁচোৰ বা বাকুহ মাৰে তেনে সেই ক্ষেত্ৰত সেই ল'ৰা ছোৱালীৰ শৰীৰত কেতিয়াবা বৰ বেয়া প্ৰভাৱ পৰে আজিৰ ভিডিঅ'ত কোৱা কাম দুটা যদি আপোনাৰ ঘৰত কৰিব পাৰে তেনে মকৰা জালৰ ভয় কেতিয়াও নাথাকে আৰু আপোনাৰ ঘৰৰ পৰা মকৰা পলাই পতং দিব সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰৰ বাবেই অতি দৰকাৰী ভিডিঅ' গতিকে ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায় তেনে কাম দুটা কৰি আপুনি আপোনাৰ ঘৰৰ পৰা মকৰা জালৰ সমস্যা একেবাৰে নাইকিয়া কৰি উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক ঘৰৰ কোন দুটা স্থানত মকৰা জাল পাতিবলৈ কেতিয়াও দিব নালাগে কোন দুটা স্থানত মকৰা জাল থাকিলে ভয়ংকৰ বিপদৰ আশংকা আহে প্ৰত্যেক ঘৰতে থকা কোন দুটা বস্তু মিশ্ৰণ কৰি মকৰাই জাল পতা স্থানবোৰত এবাৰ ব্যৱহাৰ কৰিব পাৰিলে একেবাৰে মকৰা আঁতৰি যায় আৰু মকৰা জালৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত সকলো জীৱৰ অধিকাৰী দেৱতা দেৱাদিদেৱ মহাদেৱক ভক্তি কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰথমে জানো আহক ঘৰৰ কোন দুটা স্থানত মকৰা জাল বান্ধিলে ঘৰলৈ অমংগল আহি মহা বিপদ আহে প্ৰতিখন ঘৰতেই মকৰা জাল পাতে কিন্তু সকলো স্থানত মকৰা জাল পাতিলে বিপদ নাহে কোঠাৰ চুকত চাদৰ তলত দৰ্জাৰ চুকত মকৰা জাল পাতিলে বিশেষ বিপদ নাহে এনে স্থানত সচৰাচৰ মকৰাই জাল পাতেই বিশেষকৈ মকৰাই চুকতেই জাল বান্ধে কিন্তু বিপদ অহাৰ আগতে ৰাতিৰ ভিতৰত এবিধ বিশেষ মকৰাই ঘৰৰ কিছুমান স্থানত বিশেষভাৱে ডাঙৰকৈ জাল পাতে তেনে জাল যদি দেখা পায় তেনে সাৱধান হ'ব নোৱাৰিলে ভয়ংকৰ বিপদত পৰাৰ আশংকা আহে বহু মানুহে তন্ত্ৰশাস্ত্ৰ বা তান্ত্ৰিকতাক বিশ্বাস নকৰে কিন্তু তন্ত্ৰশাস্ত্ৰৰ শক্তি অত্যন্ত ক্ষমতাশালী বহুতে তান্ত্ৰিক শাস্ত্ৰলৈ ভয় কৰে তন্ত্ৰশাস্ত্ৰই বা তান্ত্ৰিকতাই মানুহৰ উপকাৰহে কৰে কিন্তু কিছু তান্ত্ৰিকে তান্ত্ৰিক শাস্ত্ৰক লোভৰ বশৱৰ্তী হৈ দুপ্ৰয়োগ কৰে যেতিয়া কোনো তান্ত্ৰিকে তন্ত্ৰৰ জৰিয়তে আপোনাৰ ঘৰৰ ক্ষতি কৰিবৰ বাবে তান্ত্ৰিকতাৰে দুকৰ্ম কৰিব তেতিয়া সেই দুকৰ্মৰ প্ৰথম সংকেত মকৰা জালৰ জৰিয়তেই গম পাব যেতিয়া আপোনাৰ ঘৰৰ পশ্চিম দিশৰ দুৱাৰমুখত ৰাতিৰ ভিতৰতেই ডাঙৰকৈ মকৰা জাল পাতি থ'ব অৰ্থাৎ আপুনি ৰাতি শুবলৈ যোৱাৰ আগত মকৰা জাল নেদেখে
ৰাতিপুৱা শুই উঠি যেতিয়া দৰ্জা খুলিব তেতিয়া যদি ডাঙৰকৈ এবিধ ক'লা মকৰাই মকৰা জাল পাতি থোৱা দেখে তেনে আপুনি সাৱধান হ'ব লাগিব। বিশেষকৈ কৃষ্ণপক্ষত যদি ৰাতি শোৱাৰ সময়লৈকে মকৰা জাল নেদেখে কিন্তু পুৱা শুই উঠি তেনে মকৰা জাল দেখে, জানিব কোনোবাই আপোনাক তন্ত্ৰৰ সহায়ত আপোনাৰ ক্ষতি কৰিবলৈ বেয়া কাম কৰিছে। তেনে ক্ষেত্ৰত যদি মকৰা জাল আপুনি হাতেৰে স্পৰ্শ নকৰি জাৰুৰে সেই জালখন ভাঙি পানী ছটিয়াই দিব পাৰে তেনে আপোনাৰ বাবে মংগলজনক হয়। যদি গংগাজল থাকে সেই গংগাজল তাত ছটিয়াই দিব পাৰিলে অতি মংগলজনক হয়। এনে কৰিলে আগন্তুক বিপদ কম হয়। তান্ত্ৰিক কুকৰ্মই সদায় বিপৰীত দিশৰ পৰা আক্ৰমণ কৰে। বিশেষকৈ পিছফালৰ পৰা ঘৰৰ পশ্চিম দিশে থকা দুৱাৰৰ মুখত যদি ৰাতিপুৱা এনে মকৰা জাল দেখে তেনে ক্ষেত্ৰত এনে কাম কৰিলে আপোনাৰ ঘৰখনক অপশক্তিয়ে বিশেষ একো ক্ষতি কৰিব নোৱাৰে। ঠিক একেদৰেই যদি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত ৰাতিৰ ভিতৰত ডাঙৰ মকৰা জাল পাতি থয়, কেতিয়াবা যদি আপুনি দুৱাৰ খুলিয়েই দেখে তেনে মকৰা জাল ঠিক একে কামেই কৰিব। যদি দুৱাৰৰ ওপৰ ফালে পাতে তেনে আপোনাৰ ঘৰৰ বাবে বা আপোনাৰ বাবে আকস্মিক বিপদ আহিব পাৰে, অৰ্থাৎ ৰোগ ব্যাধিৰ আশংকা আহিব পাৰে। ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত এনে মকৰা জাল ৰাতিৰ ভিতৰত কোনেও নেদেখাকৈ পাতিলে ৰাহু গ্ৰহৰ প্ৰভাৱ পৰে, অবাবত ধন ব্যয় হয় আৰু ৰোগ ব্যাধিত পৰি কষ্ট পাবলগীয়া হয়। কেতিয়াবা মানহানিও হ'ব পাৰে। শোৱনি কোঠাৰ বিচনাৰ ওপৰত মূৰৰ ফালে যদি ক'লা ডাঙৰ মকৰাই ৰাতিৰ ভিতৰত আপুনি গম নোপোৱাকৈ বা নেদেখাকৈ মকৰা জাল পাতে আপোনাৰ বাবে দুখৰ সংকেত আহিব পাৰে। ধন হানি, সম্পদ হানি, কৰ্মহানি হ'ব পাৰে আপোনাৰ। এনে হ'লে ভাগ্য নিম্নগামী হয়, দুৰ্ভাগ্য আহে। গ্ৰহ নক্ষত্ৰৰ বেয়া প্ৰভাৱ আৰু মৃতকৰ দোষত আপোনাৰ কষ্টৰ যোগ আহিব পাৰে। এনে ক্ষেত্ৰতো আপুনি মকৰা জাল দেখাৰ লগে লগেই মহাদেৱৰ বাবে বন্তি খৰচা আগবঢ়াই সতা বা জাৰুৰে সেই জাল ভাঙি পুৱা গধূলি ধূপ ধূনা লগাই ঘৰখনক পবিত্ৰ কৰি ৰাখিব লাগে। যদি কেতিয়াবা ৰাতিপুৱা আপুনি সোনকালে কিবা কামত ওলাই যাওঁতে বা আপুনি কিবা কামত যাত্ৰা কৰি যাওঁতে ঘৰৰ গেটত বা পদূলিমুখত এনেকৈ ডাঙৰ মকৰা জাল বান্ধি বাট ভেটি থকা দেখা পায় তেনে সেই সময় সলনি কৰি দিব, অৰ্থাৎ আপুনি যাত্ৰা কৰাৰ সময়টো সলনি কৰি দিব। আপোনাৰ যাত্ৰাৰ পথত কিবা বিপদ থাকিব পাৰে। তেনে মকৰা জাল হাতেৰে কেতিয়াও স্পৰ্শ কৰাৰ ভুল নকৰিব। এনেসমূহ মকৰা জাল হাতেৰে স্পৰ্শ কৰা শুভ লক্ষণ নহয়। এনে ক্ষেত্ৰত যদি একো নকৰাকৈ গুচি যায় তেনে দিনটোৰ ভিতৰত আপোনাৰ কিবা ডাঙৰ বিপদ হোৱাৰ আশংকা থাকে। বিশেষকৈ এনে হ'লে যান বাহনৰ দ্বাৰা ভ্ৰমণ কৰাত কিছু সাৱধান হ'ব লাগে। আকস্মিক দুৰ্ঘটনা হৈ আঘাতপ্ৰাপ্ত হ'ব পাৰে। যদি সেই যাত্ৰাৰ সময় সলনি কৰি যাব পাৰে তেনে আপোনাৰ বিপদৰ আশংকা কম হয়। এনেবোৰ কথা মানি চলাটো অত্যন্ত দৰকাৰী আৰু নিজৰ বাবে অতি মংগলজনক হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ঘৰৰ কোন দুটা বস্তু অৰ্থাৎ সহজতে পোৱা কোন দুটা বস্তু মিশ্ৰণ কৰি ঘৰৰ চুকে কোণে বা ঘৰত ছটিয়াব পাৰিলে ঘৰত কেতিয়াও মকৰা প্ৰৱেশ নকৰে আৰু মকৰা জাল ভাঙি থাকিবলগীয়া নহয়। এবাৰ এই কাম কৰাৰ পাছত বছৰ বছৰ ধৰি মকৰা জালৰ পৰা যি অশান্তি হয় সেই অশান্তি দূৰ হয়। এক নম্বৰতে হৈছে আপোনাৰ ঘৰৰ যোনসমূহ স্থানত মকৰা জাল সঘনাই পাতি থাকে বা যিসমূহ স্থানত মকৰা জাল হোৱাৰ সম্ভাৱনা থাকে, যেনে ধৰক দুখন ৱাল বা দুখন বেৰৰ চুকত, বিচনাৰ তলত, দুৱাৰৰ চুকত, আলনাৰ কাষত, ছাদত, যিসমূহ স্থানত সাধাৰণতে মকৰাই জাল পাতিবলৈ সুবিধা পায় সেইসমূহ স্থান আপুনি বাছি ল'ব। তাত থকা মকৰা জালসমূহ আপুনি জাৰি জোকাৰি চাফ চিকুণ কৰি ল'ব। ইয়াৰ পাছত 10টা বা 15টা লং পিচি গুড়ি কৰি ল'ব, অৰ্থাৎ পাউডাৰ বনাই ল'ব। ইয়াৰ পাছত আপোনাৰ ঘৰত কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা চাৰ্ফ বা চৌদাৰ অলপ লৈ সেই লং গুড়িখিনিৰ সৈতে সেই চাৰ্ফ বা চৌদাৰ মিহলাই লৈ স্প্ৰে কৰা পাত্ৰত অৰ্থাৎ স্প্ৰে মেচিনত ভৰাই আপুনি সেইখিনি মিশ্ৰণ কৰি ল'ব আৰু যোনসমূহ স্থান আপুনি বাছনি কৰিছিল সেইসমূহ স্থানত স্প্ৰে কৰিব বা সেইসমূহ স্থান তিয়াই দিব। যদি স্প্ৰে কৰা কোনো সঁজুলি নাথাকে তেনে এটা পাত্ৰত সেই পানীৰ লগত সেই চাৰ্ফ আৰু লং মিশ্ৰণ গুড়িখিনি মিহলাই আপুনি এখন কাপোৰেৰে সেই স্থানসমূহ মচি দিব বা তিয়াই দিব। এনেকৈ যদি কৰে তেনে সেই স্থানলৈ কেতিয়াও মকৰা নাহে আৰু যি মকৰা চুকে কোণে থাকিব সেই মকৰা সেই লং আৰু চাফৰ গোন্ধত আঁতৰি পলাব। সেই পানীত যদি মকৰাৰ গাত পৰে তেনে সেই মকৰা মৰি যাব। এই উপায় কৰি আপুনি সহজতে ফলদায়ক হ'ব পাৰিব। ইয়াৰ পৰা কোনো অপকাৰ নহয়, আপুনি মকৰা জাল গুচাই থকাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ এই কামৰ জৰিয়তে আপোনাৰ ঘৰলৈ কেতিয়াও মকৰা নাহে। দ্বিতীয় উপায়টো হৈছে
মকৰা জাল পতাৰ স্থানবোৰ চিনাক্ত কৰি সেই স্থানত যদি চাধা গুড়ি অৰ্থাৎ চাধা গুড়ি কৰি তাৰ লগত আপুনি নেমুৰ ৰস মিহলি কৰি সেই ৰস সমপৰিমাণে পানীত মিহলাই সেই স্থানত আপুনি যদি এবাৰ স্প্ৰে কৰিব পাৰে তেনে আপোনাৰ ঘৰৰ সেই স্থানবোৰত কেতিয়াও মকৰা জাল পাতিব নোৱাৰে। নেমুৰ ৰস আৰু চাধাৰ গুড়ি মিশ্ৰণ কৰাৰ পাছত তাৰ পৰা এটা গোন্ধ ওলায়, সেই গোন্ধ মকৰাই একেবাৰে সহিব নোৱাৰে। আপোনাৰ ঘৰত যদি মকৰাৰ সমস্যা আছে তেনে এই কাম কৰি সেই চাধা আৰু নেমুৰ ৰসৰ মিশ্ৰণ পানী মিহলাই সেই মকৰা জাল পতাৰ স্থানবোৰত এবাৰ ছটিয়াই দিয়ক, সেই সমস্যা স্থায়ীভাৱে নাইকিয়া হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই দুটা উপায় কৰি আপুনি মকৰা জালৰ অশান্তি দূৰ কৰি উপকৃত হ'ব পাৰিব। আশা কৰিছোঁ মকৰা জালৰ বাবে আপুনি এই দুটা উপায় কৰিব পাৰিলে আপুনি কোনোদিন মকৰা জাল ভাঙি কষ্ট কৰিবলগীয়া নহ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।